এই ভিডিঅ'টো জানেনে যোৱা বছৰে বনোৱা যোৱা বছৰ অক্টোবৰ মাহত আমি গৈছিলোঁ দিৰাং চেৰগাঁও তাৰপিছত মই তেতিয়া ভিডিঅ'কেইটা বনাই থৈছিলোঁ কিন্তু ভিডিঅ'কেইটা দিম বুলি মানে থাকিয়ে গৈছে এলাহ বুজিছে খুব এলাহ এই এলাহৰ কাৰণে ভিডিঅ'কেইটা দিবলৈ থাকি গৈছে মানুহজনে পিছে সদায় কয় তুমি যে ভিডিঅ'কেইটা বনাই থৈছিলা কিয় আপলোড নকৰা মই বোলো মানুহবিলাকেও নেচায়ে আৰু কিনো আৰু ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাই দি থাকিম আৰু সেইটো কাৰণে দিবলৈ মন নগৈছিল তাৰপিছত ভাবিলোঁ নাই ভিডিঅ' ৰাস্তাটো ইগন'ৰ কৰিব এইটো কাৰণ আমি যোৱা বছৰ অক্টোবৰ মাহত যোৱা ভিডিঅ' হয় কিন্তু মোৰ আপলোড দিয়াহে বহুতেই লেট হৈ গ'ল লেট মানে আৰু বহুতেই লেট হৈ গ'ল বহুতেই বেয়া আছে এতিয়া বাৰু অকণমান প্ৰায় ভাল হ'ল সেয়া যোৱা বছৰৰ হয় তাৰপিছত আৰু সেই ৰাস্তাখিনি পাৰ হৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ তাৰপিছত আমাৰ লগত আকৌ দেৰগাঁৱৰ পৰা মোৰ বা জখলাবন্ধালৈকে গৈছিলে তাই গৈছিলে বাৰ ছোৱালীজনীৰ ওচৰত আৰু তাইও আমাৰ লগত গ'ল আৰু সেইদিনাখন বিৰাট ধুনীয়া একদম বতৰ আছিলে বৰষুণ দি আছিলে আৰু যাত্ৰাটো কৰি বিৰাট ভাল লাগিলে তাৰপিছত আৰু সেয়া আৰু আমি গৈ আছোঁ সেয়া আৰু আমি আহি জখলাবন্ধাত এয়া ভাত খালোঁ আমি খাইছিলোঁ আৰু এয়া আহি আমি ভালুকপুঙত আছিলোঁ আৰু এইবাৰ যাত্ৰাটো আচলতে আমাৰ খুব দীঘলীয়া যাত্ৰা আছিলে মানে আমি গৈ খুব ৰিস্ক লোৱা নাই আৰু আমি মুঠতে ভাবিছিলোঁ ৰেষ্ট লৈ আৰামত জাৰ্ণিটো কৰিম আৰু এয়া আমি ভালুকপুঙত গৈ থাকিলোঁ ভালুকপুঙত আমি প্ৰথম গৈ কাগজ পত্ৰবোৰ চব ৰেডি কৰিলোঁ আৰু বহুত টাইম লাগে আচলতে ভালুকপুঙত আমি যেতিয়া টাউন ফালে যোৱা হয় তাতে তেতিয়া কাগজ পত্ৰবোৰ উলিয়াওঁতে অলপমান টাইম লাগে আমি ল'ৰাটো সৰু হৈ থাকোঁতে মানে 2022 মানত আমি গৈছিলোঁ তেতিয়া আমি দিৰাঙলৈকে গৈছিলোঁ চেৰগাঁও যোৱা নাছিলোঁ আৰু এই যোৱা বছৰ অক্টোবৰ মাহত যাওঁতে প্ৰথম আমি গ'লোঁ ভালুকপুঙত আমি থাকি দিলোঁ সেইদিনাখন আৰু ভালুকপুঙত কিন্তু আমি প্ৰায় 1মান বজাত গৈ পাই গৈছিলোঁ আৰু এয়া আমি ভালুকপুঙত যিখন হোটেলত ষ্টে' কৰিছিলোঁ সেইদিনাখন আচলতে আমি ভালুকপুঙত কিন্তু আমি কোনো হোটেল বুকিং কৰি থোৱা নাছিলোঁ আৰু আমি তাতে গৈ ভাবিছিলোঁ হোটেল পাই যাম আৰু কিন্তু খুব বিচাৰিবলগীয়া হ'ল আচলতে খুব টুৰিষ্টবিলাক বাহিৰৰ টুৰিষ্টবিলাক আছিলেতো যিহেতু চব বুকিং হৈ আছিলে তাৰপিছত ফাইনেলি আমি এইখন পালোঁ আৰু তাতে গৈ খুব ভাল লাগিলে এওঁ মানে তেওঁলোকে খানা চানা বনাই আৰু খানা চানা বনাই মেলি দিয়ে ৰুম চাৰ্ভিচো কৰে বিৰাট ভাল আছিলে নেপালী আছিলে আৰু তেওঁ মই মানে ভিডিঅ' অলপ কৰিছে মোকো উলিয়াই মানে ব্লগ বনাইছে ন এনেকৈ আৰু খুব ভাল লাগিলে আচলতে সেইদিনাখন আমি তাত থাকি পিনি বিশেষকৈ আমাৰ ডিনাৰটো কৰি বিৰাট ভাল লাগিলে হয়নে কোৱা বহুত ভাল লাগিলে আৰু আমি আৰু চিনাকি হৈ আছোঁ